জীৱনৰ কলা Wow, she deserves the job. She is the real face of the empowered Indian woman. বিয়াৰ পিছতো স্বামীৰ ঘৰখনৰ উপৰিও মাক দেউতাকৰো দায়িত্ব লৈছে এইটো কিন্তু কম কথা নহয় দেই এইবোৰ আজিকালি একেবাৰে সাধাৰণ কথা মই হোৱা হ'লে এনেকুৱা হাজবেণ্ডক ডিভোৰ্চ দি দিলোঁ অ'কে নেক্সট অল দ্য বেষ্ট মা নাই মোৰ ভাইভা হৈ গ'ল নাজানো আৰু কি হয় টিফিন খালোঁ মাইনাই বেছি আমনি কৰা নাইতো ঠিক আছে ৰাখিছোঁ শাহু মা বৰ মৰমীয়াল খবৰ ল'বলৈ ফোন কৰিছিল পিছে আপোনাৰ পৰিয়ালে ৰ'বা মই মোৰ মানুহজনীক ফোন এটাকে কৰোঁ আছে মোৰো ল'ৰা এটা বোৱাৰী আৰু নাতিনী ভাত খালা এনে মই বোৱাৰীয়ে দিয়া টিফিন খালোঁ পালোঁ গৰম পানীও পালোঁ কি নাম আছিল তোমাৰ জয়িতা এই জয়িতাই দিলে তুমি চিন্তা নকৰিবা আমি মানে মই গৈ আছোঁ ৰাখিছোঁ দিয়া $50% চেলাৰীত ফেমিলি এটা কেনেকৈ চলাওঁ কওক মোৰ বৃদ্ধা মা দেউতা আছে তেওঁলোকৰ বেমাৰ দৰৱৰ নামতে মোৰ বহুত খৰচ হয় তাৰ ওপৰে পত্নী আৰু কন্যাৰ নামত মোৰ চেলেৰী এটাৰ অংশ দিয়া যায় আৰু বিশ্বাস কৰক মই মোৰ চেলেৰী এটাৰ অংশ মোৰ পত্নীক দিওঁ কাৰণ তেওঁ নিজৰ কেৰিয়াৰ এৰি মোৰ সংসাৰখনক নিজকে সঁপি দিয়াৰ বাবে চাওক মোৰ পত্নীৰ এটা পাৰ্চনেল লাইফ আছে য'ত মই ইণ্টাৰফেয়াৰ নকৰোঁ ময়ো বিচাৰোঁ যে মোৰ পাৰ্চনেল লাইফত কোনো ইণ্টাৰফেয়াৰ নকৰক চ' উই আৰ হেপী এই পেণ্ডেমিকটোৰ কাৰণে মই মোৰ চেলেৰী 50% হেৰুৱাবলগীয়া হৈছে যাৰ বাবে মোৰ ফেমিলিৰো বহুত কষ্ট হৈছে আৰু মই এইবোৰ একদম চাই থাকিব পৰা নাই দৰকাৰ হ'লে মই বহুত বেছি নিজে কষ্ট কৰিম কিন্তু ফেমিলিকতো সুখত ৰাখিব লাগিব এতিয়া মোৰ বৃদ্ধ মা দেউতা বাবু পৰিয়ালটো মোৰ পত্নী কাৰণ মোৰ কণমানিজনী ভৱিষ্যতৰ কাৰণে মই সেই চাকৰিটো লাগে And trust me, in next 6 months, I'll prove myself to be the best candidate out of all. আপুনি বাহিৰত বহক ঠিক আছে আপুনি ৰওক আমি 10 মিনিটত আপোনালোকক জনাই আছোঁ Thank you. I think he deserves the job. আজিৰ দিনত তেওঁৰ পত্নী মাক দেউতাক সন্তানৰ কাৰণে যিটো মৰম সেইটো আজিকালি একদম দুষ্প্ৰাপ্য দেই কিন্তু অভিজ্ঞতাৰ ফালৰ পৰা বৃদ্ধজনতকৈ কম মহিলাগৰাকীয়ে কিন্তু ডিজাৰ্ভ কৰে তাই কোমল অন্তৰৰ নাৰী দুয়োখন ঘৰৰ প্ৰতি দায়িত্বও আছে তেওঁক চাকৰিটো দিলে দায়িত্ব সহকাৰে কামটো কৰিব কিন্তু মই ভাবোঁ বৃদ্ধজনেও নিষ্ঠাৰে দায়িত্ব পালন কৰিব পাৰিব কিন্তু মোৰ আটাইতকৈ এইজন কেণ্ডিডেটহে ভাল লাগিলে আই থিংক হি ডিজাৰ্ভছ টু বি চিলেক্টেড নহয়নে
কংগ্ৰেচুলেশ্যন। কংগ্ৰেচুলেশ্যন। থেংক ইউ। এজন সৎ আৰু শিক্ষিত ব্যক্তিৰ প্ৰয়োজন। এটা বেচৰকাৰী সংস্থাৰ হিচাপ পৰীক্ষকৰ দায়িত্বত থকা ব্যক্তিজনৰ কামটোৰ প্ৰতি দক্ষতা আৰু আগ্ৰহ থাকিব লাগিব। বয়সৰ কোনো সীমাবদ্ধতা নাই। এতিয়া পিছে আপোনালোকে কি সিদ্ধান্ত ল'ম বুলি ভাবিছে? মই চাকৰিটো নাপালোঁ নহয়, পোৱা হ'লে এৰি দিলোঁহেঁতেন। মই সেইটোকে ভাবি আছোঁ কি কৰোঁ। কৰি থকা চাকৰিটোকে কৰি থাকোঁ নে সেইটো এৰি থৈ নতুনটো জইন কৰোঁ। মই ভাবোঁ তুমি আগৰ চাকৰিটো এৰি দিব নালাগে, যিহেতু তুমি এটা চাকৰি কৰিয়ে আছা। ময়ো সেইটোকে ক'ম বুলি ভাবিছোঁ। যিহেতু তই চাকৰি এটা কৰি আছ, গতিকে সেইটোকে কৰি থাক। আৰু তই যদি এইটো চাকৰিত জইন নকৰ আৰু বোৱাৰীয়েও যদি নকৰোঁ বুলি কয়, তেনেহ'লে দেখোন ময়ে কৰিব পাৰোঁ। আপুনিনো এই সময়ত চাকৰিটো কিয় কৰিব লাগে? চাকৰিটো ময়ে কৰিম বুলি ভাবিছোঁ। তুমি জইন নকৰোঁ বুলি ক'বা, তেতিয়া চাকৰিটো ময়ে পাই যাম। ঠিক আছে বাৰু, তুমি চাকৰিটো জইন কৰিলা, কিন্তু তুমি অফিচলৈ গ'লে অকণমানজনী কোনে চাব? সেইটো তুমি চিন্তা কৰিব নালাগে, মই সকলো মেনেজ কৰি ল'ম। কিন্তু বোৱাৰী কথাটো কোনো কিন্তু নাই দেউতা, মই সকলো মিলাই ল'ম নহয়, আপোনালোকে চিন্তা কৰিব নালাগে। নহয় জানো মা? মইনো কি ক'ম, তোমালোকে যি ভাল দেখা তাকেই কৰা। সকলোবোৰ মোৰ কাৰণেই হৈছে। তেনেকৈ নক'বচোন মা, এইখিনি সময়ত আমি আটাইকেইজনে আটাইকেইজনৰ সাহস হৈ থকাৰহে কথা। ঠিকেই কৈছা। তোমালোকে সিদ্ধান্ত এটা লৈছা যেতিয়া নিশ্চয় কিবা এটা চিন্তা কৰি সিদ্ধান্তটো লৈছা। তুমি চিয়ৰ নহয় জয়িতা? মই একদম চিয়'ৰ, ডণ্ট ৱৰি, চিন্তা নকৰিবা। কত ব্যথাই সুখৰ হাঁহিত দুখৰ বাহিত বিচাৰো চিনাকি সুখৰ হাঁহিত দুখৰ বাহিত বিচাৰো চিনাকি জীৱনৰ কলা নানা ৰং নানা আবেগৰ বহু ভাগ ভৰি যায় কেনভাছ